ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমাৰ নতুন আমাৰ কাৰ্যকৰী সভাপতিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৱে আমি কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল যিসকল আমাৰ বিভিন্ন কমিটিৰ সভাপতি হৈছে বিধায়ী দলৰ দলপতি সকলোৱে আমি মিলিজুলি কংগ্ৰেছ দলটো আগন্তুক দিনত আৰু শক্তিশালী আমি কৰিম আজি আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা ৰাইজে গম পাই গৈছে যে বৰ্তমান চৰকাৰৰ গুণ্ডামিৰ পৰা যদি আমাক মুক্তি লাগে সিন্ডিকেট ৰাজৰ পৰা যদি মুক্তি লাগে বিভিন্ন জনগোষ্ঠী জনজাতিক যদি ন্যায় লাগে তেতিয়া ৰাইজৰ বিকল্প হল আমাৰ কংগ্ৰেছ দল এই কাৰণে বহুত আমাৰ কাম কৰিবলগীয়া আছে আৰু আজি আমি প্ৰথমতে গৃহ সমষ্টিলৈ আহিছো যোৰহাট লোকসভা সমষ্টি যদি যোৱা লোকসভা নিৰ্বাচনত আমি যোৰহাট লোকসভা নিৰ্বাচনত জয়লাভ নকৰিলোহেঁতেন তেতিয়া কেতিয়াও আমাৰ দলৰ নেতৃত্ব ইমান গধুৰ দায়িত্ব আমালোকৰ ওপৰত নিদিলেহেঁতেন এই যোৱা যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ ৰাইজৰ পৰা যে সঁহাৰি পালো তাৰ বাবেহে আজি দলৰ নেতৃত্ব আমাৰ ওপৰত বিশ্বাস কৰিছে আৰু সেই কাৰণে আমি এই আমগৰি অঞ্চলতো আহি নাজিৰাত বিয়া পিছত যামগৈ তিতাবৰত গৈ আমি প্ৰথমে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰাইজৰ পৰা নতুন যাত্ৰা আৰম্ভণিত আগত আমি আশীৰ্বাদ বিচাৰিছো যিসকলে নেতৃত্ব লৈ আছে তেওঁলোকৰ লক্ষ্য হল মাত্ৰ ক্ষমতা ধন আৰু মাটি গুৱাহাটীৰ ভিতৰত তেওঁলোকে কিছু ডাঙৰ ঠিকাদাৰক ঠিকা দি অপৰিকল্পিত কিছু ফ্লাইঅভাৰ বনোৱা বাহিৰে আৰু একো কাম কৰা নাই হয় তেওঁলোকে চুকে কোণে গুৱাহাটী মহানগৰত নিজৰ নামত বা কোনোবা ঘনিষ্ঠ নামত মাটি বহুত কিনিছে মাটিটো আমি ক'ত ক'ত তেওঁলোকে লৈছে এটা এটাকৈ আমি পিছত গৈ আমি ফাদিল কৰিম কিন্তু আজি গুৱাহাটীৰ ভিতৰত সাধাৰণ ৰাইজৰ যি কষ্ট সকলো আজি অনুভৱ কৰিছে আজি মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যি আজি যথেষ্ট তেওঁলোকৰ ভুল হৈছে অভাৱবোৰ হৈছে আজি সকলোৱে অনুভৱ কৰিছে তো এয়া হ'ল বিজেপি দলৰ লক্ষ্য সিন্ডিকেট মাটি আৰু ধন ইয়াৰ বাহিৰে তেওঁলোকৰ আৰু কোনো ক্ষমতা লৈ আৰু কোনো বহল সংকল্প নাই